হেল্ল' বন্ধুসকল, এটা অতি গুৰুত্বপূৰ্ণ কথা আপোনালোকে নিশ্চয় চাগে গম পাইছে। ভাৰত নিৰ্বাচন আয়োগে আমাৰ অসমত এটা এছআইআৰ জাৰি কৰিছে, য'ত নেকি বুথ পুনৰীক্ষণ হ'ব। তাৰ বাবে কেইটামান অতি জৰুৰী কাগজপত্ৰ সেই কেইটামান কাগজপত্ৰ আপোনালোকে ক'ত পাব, যেনে আপোনালোকে জন্মৰ প্ৰমাণপত্ৰ আৰু আপোনালোকৰ মাক দেউতাকৰ যিকোনো পৰিচয় পত্ৰ আৰু নিজৰ পৰিচয় পত্ৰ। আৰু তাৰ উপৰিও ইয়াত আছে এটা 2005 চনৰ ভোটাৰ লিষ্ট। এতিয়া 2005 চনৰ ভোটাৰ লিষ্টটো আপোনালোকে ক'ত পাব? মই আপোনালোকক এনেকুৱাভাৱে দেখুৱাই দিম 2005 চনৰ ভোটাৰ লিষ্টৰ কাৰণে ক'ৰবাত যাব নালাগে, কাৰোবাক সুধিব নালাগে। আপোনালোকে নিশ্চয় 2005 চনৰ ভোটাৰ লিষ্টটো আপোনালোকে নিজে উলিয়াব পাৰিব। আৰু সেইটো কেনেকৈ উলিয়াব পাৰোঁ মই আপোনালোকক দেখুৱাই দিম, একেবাৰে ভালকৈ দেখুৱাই দিম। আপোনালোকে এবাৰ আৰু দেখি পেলাই আপোনালোকে নিজেই নিশ্চয় ওলাব পাৰিব। আৰু সেইটো একেবাৰে সহজ, কাৰো ওচৰত যাব নালাগে, কাৰোবাক সুধিব নালাগে। আপোনালোকৰ এটা শ্বেয়াৰত বহুতে এই ভোটাৰ লিষ্টখন উলিয়াওঁতে অতি সহায় হ'ব। তো আপোনালোকে এটা শ্বেয়াৰ কৰি দিব, নিশ্চয় চবেই এটা শ্বেয়াৰ কৰি দিব। এটা শ্বেয়াৰ কৰিলে বহুতে পাই যাব। আৰু তাৰ উপৰি এই ভোটাৰ লিষ্টখন উলিয়াওঁতে অতি সহজ হ'ব আৰু চবৰে একেবাৰে অতি সহজে এই ভোটাৰ লিষ্টখন উলিয়াব পাৰিব। চ' আপোনালোক জনাই দিছোঁ, আপোনালোকে যদি মোৰ ফেচবুক চেনেলটো নতুন আহিছে তেনেহ'লে ফেচবুক চেনেলটো ফ'ল' কৰি দিব। আৰু মোৰ ইউটিউব চেনেলত যদি কোনোবাই চাই আছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰি দিব। অ'কে, তেনেহ'লে বলক আপোনালোকক জনাই দিওঁ এই ভোটাৰ লিষ্টটো কেনেকৈ উলিয়াব পাৰে। প্ৰথমে আপোনালোকে ক'ত যাব লাগিব আৰু কিহৰ পৰা কেনেকৈ ভোটাৰ লিষ্টখন উলিয়াব লাগে সেইটো মই গোটেই প্ৰচেছটো দেখুৱাই দিছোঁ। জাষ্ট আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰি, একেবাৰে কটাকটি নকৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। তেনেহ'লে বলক ভিডিঅ'টো প্ৰথমৰ পৰা আপোনালোকক একেবাৰে ভোটাৰ লিষ্টটো কেনেকৈ উলিয়াই সেইটো প্ৰচেছটো কৈ দিছোঁ। তেনেহ'লে বন্ধুসকল, আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত যাব। মোবাইলৰ স্ক্ৰীণত গৈ আপোনালোকে প্ৰথমতে ক্ৰম ব্ৰাউজাৰটো উলিয়াব। প্ৰথমতে ক্ৰম ব্ৰাউজাৰটো উলিয়াৰ লগে লগে আপোনালোকে এনেকৈ আহি যাব আৰু ক্ৰম ব্ৰাউজাৰটো আপোনালোকে চাৰ্চ বাৰত যাব। ইয়াত গৈ লিখিব আপোনালোকে ভোটাৰ লিষ্ট। আপোনালোকে চাব পাৰিছে মই লিখিছোঁ, চাওক আহি গৈছে ভোটাৰ লিষ্ট ডাউনলোড আছাম। আপোনালোকৰ যদি নাহে আপোনালোকে ফুল টাইপ কৰি ল'ব, আৰু যদি আহি যায় তেনেহ'লে আহি গ'ল। চাওক আপোনালোকে আহি গৈছে ভোটাৰ লিষ্ট আছাম। এনেকুৱা পেজটো খুলি আহিব। আপোনালোকে নিশ্চয় দেখা পাইছে ডাউনলোড ভোটাৰ লিষ্ট 2024। আপোনালোকে কি কৰিব, ডাউনলোড ভোটাৰ লিষ্ট 2024ত ক্লিক কৰিব। চ' আপোনালোকে চাওক ইয়াত সেইটো ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাই যাব। পেজটোত কি আছে আপোনালোকে চাওক, 2024-25 ভোটাৰ লিষ্ট। 2024-25 ভোটাৰ লিষ্ট ইয়াত আগতে দিয়া আছিল, বৰ্তমান নতুন আপডেটত এইটো দিছে। চাওক আপোনালোকে PDF ইলেক্ট্ৰিকেল ৰুলছ ফৰ অফ দ্য ইয়াৰ 2025 বৰ্তমান নতুন আপডেটত এইটো কিন্তু দি দিছে। আপোনালোকে চিন্তা কৰিব নালাগে, একো নাই। বৰ্তমান এইটো আগত নাছিল, এতিয়া আপোনালোকক জাষ্ট উলিয়াবলৈহে দিছে, ঠিক আছে। তাৰপাছত এইটো আপোনালোকে ক্লিক কৰিব। চ' এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত যাব, ইয়াত লাহে লাহে যাব, ইয়াত লাহে লাহে চাওক আপোনালোকে দেখা পাইছে ইয়াত চিলেক্ট ডিষ্ট্ৰিক্ট। আপোনালোকে কোনটো ডিষ্ট্ৰিক্ট হয়, আপোনালোকৰ অসমৰ য'ৰে ডিষ্ট্ৰিক্ট হওক একেবাৰে আপোনালোকে তাৰ পৰা উলিয়াব পাৰিব এইটো ডিষ্ট্ৰিক্ট। যেনে আমাৰ ধৰি লওক নগাঁও ডিষ্ট্ৰিক্ট, মৰিগাঁও ডিষ্ট্ৰিক্ট ইয়াত আছে। আমাৰ ধৰি লওক নগাঁও ডিষ্ট্ৰিক্টত তেনে ক্লিক কৰিলোঁ। আপোনালোকে যিখন ডিষ্ট্ৰিক্ট হয় যাৰ সেই ডিষ্ট্ৰিক্টে ক্লিক কৰিব। তাৰপাছত এইটো চাব পাৰে আপুনি চিলেক্ট এছেম্বলি, ইয়াত যাব পাৰে এজ অন 2005, ঠিক আছে। ইয়াত আপুনি চিলেক্ট কৰিব। আৰু আপোনালোকৰ এছেম্বলি বুথটো ক'ৰ পৰা ধৰে আপোনালোকে চাওক, ইয়াত আছে ৰহা, ধিং, বৰদোৱা, ৰূপহী, নগাঁও আদি। তেনেহ'লে আপোনালোকে যাৰ যিটো হয় এইটো বহুতকেইটা আহিব, যাৰ যিটো হয় এইটোৱে কৰিব। আমাৰ ধিং কৰিলোঁ, ঠিক আছে। তেনেহ'লে ইয়াত আহি যাব। পিছত আপোনালোকে চাৰ্চ PS। তেনেহ'লে PS আপোনালোকে চাওক কোনে কোনটো ক'ত ভোট দিছিল, কোনে কোনটো ভোট দিছিল, আপোনাৰ কোনে ক'ত ভোটটো দিছিল, মানে আগত ভোটটো কেন্দ্ৰটো চাব পাৰিব। ইয়াৰ পৰা আপোনালোকে ইয়াৰ পৰা ভোট কেন্দ্ৰটো চাই পেলাই আপোনালোকে ধৰি লওক যিকোনো এটা, মই এনে এটা কৰিছোঁ। ইয়াৰ পৰা আপোনালোকে চাওক ইয়াত PDF দিয়া আছে। প্ৰথমে ইয়াত PDFটো আছে, PDFটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি পেলাই ইয়াত ডাউনলোড এগেইন মই এবাৰ কৰিছোঁ, সেইবাবে ইয়াত দেখাই আছে ডাউনলোড এগেইন মাৰিলোঁ, আপোনালোকৰ ডাউনলোড হ'ব। তাৰপাছত আপোনালোকে চাব পাৰিব ইয়াত যিকোনো এটা ড্ৰাইভাৰে আপোনালোকে এইটো অ'পেন কৰিব। অ'পেন কৰি পেলাই আপোনালোকৰ PDFটো খোল খাই যাব। চাওক আহি গৈছে। এতিয়া চাওক অল ভোটাৰ লিষ্ট ইয়াত আহি গৈছে। আপোনালোকে যাৰ যিটো নাম, ঘৰ নম্বৰ, খণ্ড নম্বৰ ওলাই পেলাই আপোনালোকে কিবা কিবি কৰি পেলাই আপোনালোকে ভোটাৰ লিষ্টখন চাব পাৰে। আৰু ইয়াৰ পৰা উঠাই পেলাই ডাউনলোড কৰি পেলাই PDF ওলাই পেলাই আপোনালোকে এইটো কপিটো উঠাব পাৰে। অ'কে, তেনেহ'লে ভিডিঅ'টো কেনে লাগিলে আপোনালোকে নিশ্চয় জনাব আৰু কমেণ্টত জনাব। আৰু বিশেষকৈ ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত। অ'কে, বাই।